নদীৰ বিশেষ আমি প্ৰাসংগিকতা দেখিছিলোঁ আৰু ইতিমধ্যে আপুনি কৈছে যে প্ৰকৃতিৰ ওপৰত আপুনি বিশেষ হেৰি কৰে আপোনাৰ যিটো প্ৰডাকশ্যন লাইন ৰিভাৰ্ছ গতিকে সেই সম্পৰ্কে অলপমান বহলাই থাকিব মই যেতিয়া ফেষ্টিভেল তেতিয়া সেইখিনি সময়ত মই মুম্বাইত থকাৰ কাৰণে মুম্বাই ফেষ্টিভেল দুবাৰ চাব পালোঁ তাতে চিনেমাবিলাক তেতিয়া মই অভিনয় কৰি আছিলোঁ বা গোৱাত এখন ফেষ্টিভেল আছে তাতে গৈ মই যেতিয়া এনেকৈ চিনেমাবিলাক চাওঁ মই ভাবোঁ এইখন কোৰিয়াৰ ছবি এখন চাইনা এখন ইৰাণৰ পৰা আহিছে এখন ইউৰোপৰ পৰা আহিছে তেতিয়া মই ভাবিছিলোঁ যে কেতিয়া আমাৰ চিনেমা মই তাতে দেখা পাম আৰু যেতিয়া মই ভিলেজ ৰকছেছ আৰম্ভ কৰিলোঁ সেইখিনি সময়তে প্ৰডাকশ্যন চাগে নে অন্তৰ্দৃষ্টিৰ সময়ত দিলোঁ নামটো তেতিয়া মই যিহেতু আমি নদীত সাঁতুৰি মই মানে ডাঙৰ আৰু আমি নদীৰ পাৰৰ ৰঙানদী পাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ বা আমাৰ সকলো গাঁৱে নদী আছে তেতিয়া মোৰ এনেকুৱা সপোন আছিলে যে আমি নদীৰ পাৰৰ এই যে কাহিনীবিলাক মোৰ বিভিন্ন পৃথিৱীৰ চুকে কোণে উৰি উৰি যাওঁ সেইকাৰণে মই ৰাখিছিলোঁ ফ্লাইং ৰিভাৰ ফিল্মছ যে এই নদী পাৰৰ কাহিনীবিলাক যাওক সেইটো আছিলে আৰু এখন বনোৱাৰ পিছত ফাইনেল এডিটটো হোৱাৰ পিছত যেতিয়া বিভিন্ন ফিল্ম ফেষ্টিভেলত পঠিওৱা হয় সেই প্ৰচেছটোৰ বিষয়ে আৰু তেনেকৈ তাৰ লগতে ফাইনেন্সিয়েল এছপেক্টখিনি যোনখিনি আপুনি মিলাইছে সেইখিনিৰ বিষয়ে আমাক চমুকৈ অকণ ক'ব পাৰিব ফেষ্টিভেলটো তুমি চাৰ্চ কৰিলে পাবা ফেষ্টিভেলবিলাকটো এটা ৱৰ্ক ইন প্ৰগ্ৰেছ লিখাৰ পৰাই আৰম্ভ কৰি কিছুমান ফাণ্ডো থাকে সেইবিলাকতো মই বাৰু বহুত পিছত গম পাইছোঁ কিন্তু তুমি যিহেতু যদি নতুনকৈ কিবা কৰিব বিচাৰা লিখাৰ পৰাই স্ক্ৰিপ্ট তুমি পঠাব পাৰা চিনাপচিছ পঠিয়াব পাৰা আৰু তেনেকৈ ৱৰ্ক ইন প্ৰগ্ৰেছ যেনেকৈ অকল এডিট কৰিও কিছুমান পষ্ট প্ৰডাকশ্যন ফাণ্ড থাকে সেইটো তুমি কৰিব পাৰা আৰু মোৰতো তেতিয়া মই বহুত কম পইচাত তেতিয়া বনাইছোঁ এতিয়া অকণমান বাজেটবিলাক বাঢ়ি গ'ল পষ্ট প্ৰডাকশ্যনৰ বাজেট বাঢ়ি গ'ল আৰু কিমান পইচাত চিনেমা বনোৱা কেনেকুৱাকৈ মই যেতিয়া বেলেগ হলত চিনেমা চাইছিলোঁ তেতিয়া দেখিলে গম পায় যে এইবিলাক বহুত ব্যয়বহুল চিনেমা হয় ডাঙৰ ডাঙৰ কেমেৰাত কৰিছে ভিলেজ ৰকছেছ তেতিয়া মোৰতো আৰু সামৰ্থ্য নাছিলে সৰু কেমেৰা এটাত বনাইছোঁ তেতিয়া ময়ো ভাবিছিলোঁ এতিয়া ফেষ্টিভেলত পঠোৱাৰ সময়ত মই ভাবিছিলোঁ কেনেকৈ বা লয় নহয় এইখন ইমান এনেকৈ বনোৱা হৈছে কিন্তু মই এটা কথা গম পাইছোঁ যে ইমান ফেষ্টিভেলত গৈছে কোনেও মোক কি কেমেৰাত কৰিছে কোনেও মোক প্ৰশ্ন কৰা নাই গতিকে তুমি ইমান পইচা দি কি বনোৱা সেইটোৰ কথা নহয় তুমি ষ্টৰিটো কেনেকৈ কৰিছা কেনেকৈ মানুহে ৰিলেট কৰিব পাৰিছে তোমাৰ ইম'শ্যনটোৰ লগত আৰু মই কোনোবা এগৰাকীয়ে কৈছিলে ৱৰ্কশ্বপ এটাত যে এক্ট লোকেল থিংক গ্ল'বেল আমি কেতিয়াবা চিনেমাখন বনালে অন্য দেশৰ মানুহক কেনেকৈ তুমি তেওঁলোকে কেনেকৈ বুজি পাব পাৰে সহজকৈ সেই চিনেমা বহুত চোৱা আৰু সেইটো জানিব চেষ্টা কৰা যে কি কাৰণত এই এটা ডাইলগ অসমতো কাম কৰিছে গৈ ইউৰোপতো কাম কৰিছে সেই লেংগুৱেজটো তুমি খুব ভালকৈ চিনেমা চাই বুজিব চেষ্টা কৰিব লাগিব তেতিয়া তুমি গম পাবা সকলোৰে কাৰণে কওঁ যে মই পুৰুষ হওক বা মহিলা হওক মই থেৰাপিষ্টৰ ওচৰতো কেতিয়াবা মাজে মাজে যাব লগা হৈছিলে এনেকুৱা কেতিয়াবা হয় ভাগৰি পৰোঁ কাৰণ এইখন এখন সংঘৰ্ষই জীৱন সংঘৰ্ষটো কেনেকৈ কৰি থাকিব পৰা যায় সেই যিটো শক্তিটোৰ কাৰণেও যোৱা হয় আৰু কিছুমান অভিমান আছিলে যেনেকৈ মোৰ মাৰ প্ৰতিয়ে হওক বা অন্যৰ প্ৰতি বা মই মুম্বাইত যিখিনি দেখি আহিলোঁ যিখিনি হেৰুৱালোঁ বা নিজৰ সেয়া তেতিয়া আপোনাৰ খং এটা আহে তেতিয়া লাহে লাহে মই বুজি পালোঁ যে ভিতৰত যদি খং থাকে তিক্ততা থাকে তেতিয়াহ'লে মই সৃষ্টিটো কেনেকুৱা হ'ব খঙে ওলাব বা দুখে ওলাব মই আচলতে সেইটো দিব খোজা নাছিলোঁ আৰু মোক থেৰাপিষ্টে কৈছিলে যেনেকৈ আমি বহুতবাৰ তেওঁ মোক কৈছিলে যে যেতিয়া আমি নিজৰ কাহিনী দুখৰ কাহিনীবিলাক কৈ থাকোঁ নহয় তেতিয়া কেনেকুৱা হৈ যায় আমি এটা কাহিনী হৈ যাওঁ নহয় আমি নিজে এটা ষ্টৰি হৈ যাওঁ তেতিয়া মোক কৈছিলে যে তুমি এটা ষ্টৰি হ'ব খোজা ইমান যে নিজৰ দুখবিলাক কথা কৈ থাকা তুমি ষ্টৰি হ'ব খোজা নে এটা এক্সাম্পল হ'ব খোজা তেতিয়া তেওঁ এটা কথা কৈছিলে আৰু বিবেকানন্দৰ সেই কথাষাৰো মোৰ সদায় থাকে যে উই আৰ উইপিং কাণ্ট্ৰি আমি মানে অভিযোগ কান্দি এইবিলাক কৰি বেছি ভাল পাওঁ আৰু তেওঁ মোক কৈছিলে যে তুমি আগতে এতিয়া তুমি নিজক তোমাৰ এতিয়া পইচা পাতি বা তোমাৰ নিজৰ এটা যে তুমি যে এটা কৃতকাৰ্য যিটো এটা তুমি ছাকচেছ পাইছা তেওঁ কৈছিলে যে তোমাৰ যি ভিতৰৰ যিজনী সৰু ছোৱালী তাৰ যত্নটো তুমি নিজেই ল'ব লাগিব তেতিয়া মই আজিকালি কি হয় মই কেতিয়াবা যেনেকৈ মোক তেতিয়া এইটো আইচক্ৰীমটো ফ্ৰক যিটো নিদিলে সেই ফ্ৰকটো মোক নিদিলে এতিয়া মই কেনেকুৱা হয়
মই নিজকে সুধো কি লাগে তাক সেইটো চোলা লাগে নেকি তেতিয়াহ'লে মই আছোঁ নহয় তোক কিনি দিবৰ কাৰণে কি খাবৰ মন গৈছে গতিকে মই মোকেই চলাই আছোঁ মই মোৰ যত্ন লৈ আছোঁ মই এতিয়া কাৰো ওপৰত মই ভাল পোৱা বিচাৰোঁ আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰোঁ সেইটোৱে মোক সদায় শক্তি দি আছে কিন্তু তাৰে মাজতে মোৰ যত্নটো মই লৈ আছোঁ যাতে মই আনৰ যত্ন ল'ব পাৰোঁ সেইটো এটা কথা আৰু এটা কথা যে বহুত মই মহিলা লগ পাওঁ বা মানুহ লগ পাওঁ তেওঁলোকে কি কৰে এনেকুৱা হ'ল সেইটোৰ কাৰণে এইটো কৰিব নোৱাৰিলোঁ সেইটোৰ কাৰণে এইটো কৰিব নোৱাৰিলোঁ তেতিয়া মোক কোনোবাই কয় আপুনি দেখোন ইণ্টাৰভিউবিলাকত আপোনাৰ কি হৈছিল নকয় বেছিকৈ তেতিয়া এনেকুৱা এটা সময় আহিলে মই এনেকুৱা এটা ডিচিজন ল'লোঁ যে বেছি যেতিয়া ঘাঁ হয় নহয় বহুত কষ্ট ঘাঁ এনেকুৱা বেছি যেতিয়া গাঁঠি লাগে আমাৰ যে কেতিয়াবা সূতাত বেছি গাঁঠি লাগিলে সেই গাঁঠিবিলাক খুলি থকাতকৈ কাটি দিয়া ভাল মই আচলতে কাটি দিলোঁ